আজি আপোনালোকে জানে যে 22 জানুৱাৰী আজি প্ৰভু শ্ৰী ৰাম অযোধ্যাত প্ৰতিষ্ঠা হৈছে, তেখেতৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে আৰু সেই সংগতিতে সমগ্ৰ ভাৰততে যেনেদৰে ৰামময় পৰিৱেশ সৃষ্টি হৈছে, ঠিক একেদৰে জামুগুৰিহাটো পিছ পৰি ৰোৱা নাই। জামুগুৰিহাটতো আজি এক ৰামময় পৰিৱেশ, কেউদিশে জয় শ্ৰীৰাম আৰু জয় শ্ৰীৰাম মাথো। আৰু ঠিক তেনেদৰে তেনে কিছু কাৰ্যসূচীৰে আমি আজি এক বিশাল সমদল উলিয়াইছিলোঁ। সেই সমদলৰ পাছত বৰ্তমান আহি পাইছে আমাৰ ভোগ বিতৰণ হৈ আছে। জামুগুৰি হনুমান মন্দিৰ কমিটিৰ তৰফৰ পৰা এই অনুষ্ঠান ভাগ আগবঢ়োৱা হৈছিলে। হাজাৰ লোক ৰাষ্ট্ৰফালে ওলাই আহিছে আজি। আৰু এই সমদলত আপোনালোকে দেখিবলৈ পাইছে যে হাজাৰ হাজাৰ লোক, হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ আজি প্ৰভু শ্ৰীৰামৰ জয়ধ্বনি দি ওলাই আহিছে। এক সুন্দৰকৈ এই সমদল হৈ গৈছে। গতিকে সকলো ৰাইজক আজি এতিয়া যিহেতু আমাৰ এই দেৱালীৰ সদৃশ পৰিৱেশ সৃষ্টি কৰিবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগে। ঘৰে ঘৰে দোকানে দোকানে আপোনালোকৰ চাৰিওফালে দীপ প্ৰজ্বলন কৰি এক দেৱালী সদৃশ পৰিৱেশ যাতে সৃষ্টি হয় তাৰ আমি কামনা কৰিলোঁ। আজি এই শোভাযাত্ৰা আপোনাৰ আমাৰ জামুগুৰিহাট হনুমান মন্দিৰৰ প্ৰাংগণৰ পৰা ওলাই জামুগুৰি ব্যৱসায় কেন্দ্ৰৰ মাজেৰে গৈ বৰ্তমান এতিয়া আহি আকৌ হনুমান মন্দিৰ প্ৰাংগণ পাইছে। ৰেংকটো ল'ব লাগিবতো, যাব দিয়ক ৰ'বা, পিছলৈকে লৈ লওক না লাইনটো, ৰখি দিয়ক। সেইটো যদি আপোনালোকে ফ্ৰণ্টৰখিনি লৈ থাকে কেনেকৈ হ'ব? নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ? সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ্থ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।